ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি মই এই ভিডিঅ'ত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আমাৰ যিটো এতিয়া ক্লাছ 8ৰ আহিবলগীয়া যিটো ফৰ্থ ইভ্যালুৱেশ্যন আছে বা কিছুমান বিদ্যালয়ত ইতিমধ্যে আমাৰ পৰীক্ষা আৰম্ভ হৈ গৈছে অৰ্থাৎ চতুৰ্থ ষাণ্মাসিক যিটো পৰীক্ষা সেই পৰীক্ষাটোৰ কাৰণে এখন আজি আমি ইয়াত মডেল কুৱেশ্যন পেপাৰ প্ৰিপেয়াৰ কৰি লৈ আহিছোঁ এই পেপাৰখনত আমাৰ 2 ঘণ্টা সময় দিয়া হৈছে আৰু টোটেল নম্বৰ আছে 50 গতিকে আহাচোন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকৰ আহিবলগীয়া পৰীক্ষাটো সেইখিনি আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান জানিবলৈ চেষ্টা কৰোঁ Hi guys, welcome back to my YouTube channel Coaching Zone. আমাৰ এই পেপাৰখনত 50 নম্বৰ যিটো পেপাৰ ইয়াত ভালেমান কুৱেশ্যন দিয়া হৈছে সেই কুৱেশ্যনখিনি আমি কেনেকুৱা ধৰণে আহিছে সেইখিনি অলপ চাই লৈছোঁ প্ৰথমতে আমি 1 নম্বৰ যিটো কুৱেশ্যন আছে কুৱেশ্যনটো আছে write 8 lines of the poem sympathy in your book তোমাৰ লোকৰ কিতাপত থকা যিখন sympathy নামৰ যিটো কবিতা আছে সেই কবিতাটো 8 শাৰী লিখিব লাগে আৰু ইয়াত 8 নম্বৰ দিয়া হৈছে নেক্সট 2 নম্বৰ যিটো কুৱেশ্যন হেতু আছে যে আনসাৰ দা ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে এটাত 1 নম্বৰকৈ 8টাত 8 নম্বৰ আছে এই নম্বৰ কুৱেশ্যনটো আছে হু ৱাজ খজেন কোন হয় এই তোমালোকে লিখিব লাগিব B2 আছে খজেন ইউ have saved our lives given us a new life who said this এই বাক্যশাৰী কোনে কৈছিল অৰ্থাৎ খজেন ইউ have saved our lives given us a new life এই বাক্যশাৰী কোনে কৈছিল হেতু লিখিব লাগে কেৱল হেতু লিখিলেই হ'ব ইয়াত 1 নম্বৰ যে হেতুকে আছে C নম্বৰ কুৱেশ্যনটো আছে what does the old man ask the poet সেই বুঢ়া মানুহজনে কবি কি কৈছিল ask মানে সোধা বা কোৱা দুইটা বুজাইছে কি কৈছিল বা কি সুধিছিল নেক্সট D নম্বৰ কুৱেশ্যনটো আছে D নম্বৰ কুৱেশ্যনটো কৈছে who was the quiz master জন কোন আছিল exploring the chapter 2 কুৱেশ্যন এটো নেক্সট E নম্বৰ কুৱেশ্যনটো আছে which team was the winner of the state level school quiz competition যেটো হৈছিল তাত কোনটো টিম উইনাৰ আছিল অৰ্থাৎ আমাৰ তাত ভালেকেইটা টিম আছিল নহয় তাৰ ভিতৰত কোনটো টিমে জয় হৈছিল হেতু লিখিব লাগিব F নম্বৰ কুৱেশ্যনটো আছে who was the Pasteur's first human patient লুইস পাষ্টিয়াৰৰ যেটো আমাৰ চেপ্টাৰ আছে তাৰ মানে তাত কৈছিল নহয় লুইস পাষ্টিয়াৰৰ প্ৰথম মানুহ হিচাপে পেশেন্ট কোনজন আছিল ৰোগী কোনজন আছিল হেতু ইয়াত লিখিব লাগিব G নম্বৰ কুৱেশ্যনটো আছে what was Sima interested in doing Sima কি কৰাত মানে আগ্ৰহী আছিল Sima কি কৰিব বিচাৰিছিল হেতু লিখিব লাগিব নেক্সট 3 নম্বৰতে এনেকুৱা ধৰণে কেইটামান কুৱেশ্যন আছে 3 নম্বৰটো কৈছে answer the following question তলৰ প্ৰশ্নকেইটা উত্তৰ দিব লাগিব আমাৰ প্ৰথম কুৱেশ্যনটো আছে who was চন্দ্ৰপ্ৰভা শইকীয়ানে কোন আহিছিল ইয়াত 2 নম্বৰ কৈ আছে এটা 7টাত 14 নম্বৰ 2 নম্বৰ কুৱেশ্যনটো আছে why was Sima upset Sima কিয় আপসেট আছিল Sima কিয় দুঃখিত আছিল দুখী হৈ আছিল হেতু লিখিব লাগিব 3 নম্বৰ কুৱেশ্যনটো আছে how the proud person helps the poet when the poet was unhappy যেতিয়া কবিয়ে মানে দুখী হৈছিল বা দুঃখিত হৈছিল অৰ্থাৎ আলটিমেটলি তেওঁ যেতিয়া মানে দুখ কষ্টত আছিল তেতিয়া প্ৰাউড পাৰসন অৰ্থাৎ সেই মানে কি গৌৰৱ কৰা মানুহজনে বা সেই টকা পইচা থকা মানুহজনে কেনেকুৱা ধৰণে সহায় কৰিছিল হেতু লিখিব লাগিব 4 নম্বৰ কুৱেশ্যনটো আছে what happened one day while Louis Pasteur was playing with his friend এদিনাখন যেতিয়া লুইস পাষ্টাৰ এটা বন্ধুৰ লগত খেলি আছিল তেতিয়া কি হৈছিল হেতু ইয়াত লিখিব লাগে নেক্সট তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছে what kind of work done by the পঞ্চায়তৰ দ্বাৰা কেনেকুৱা ধৰণৰ কাম কাজ কৰা হয় হেতু লিখিব লাগিব 6 নম্বৰ কুৱেশ্যনটো আছে what action did Khojen and his classmate take to rescue the villagers of Chetlia আৰু Chetlia ভিলেজৰ মানুহবিলাকক বচাবলৈ ৰেস্কিউ কৰিবলৈ কেনেকুৱা ধৰণৰ কাম হাতত লৈছিল Khojen আৰু তাৰ ক্লাছমেট বিলাকে মানে তাৰ লগৰীয়া বিলাকে কেনেকুৱা ধৰণৰ কাম লৈছিল হেতু লিখিব লাগিব 8 নম্বৰ কুৱেশ্যনটো আছে why does the poet ask the old man to breathe deep অৰ্থাৎ পয়েটে কবিয়ে সেই বুঢ়া মানুহজনক কিয় মানে খুব গভীৰভাৱে উশাহ লবলৈ মানে কি কৈছিল হেতু লিখিব লাগিব 4 নম্বৰ কুৱেশ্যনটো আছে fill in the blanks আছে 4 নম্বৰ কেটা fill in the blanks with correct preposition শুদ্ধ প্ৰিপজিশন বহাব লাগে তিনিটা অপচন দি আছে তাৰ পৰা যেটো শুদ্ধ হ'ব হেতু ইয়াত বহাব লাগিব এটা 1 নম্বৰ কৈ 3 নম্বৰ আছে প্ৰথমটো আছে Sima was upset dash the information ইয়াত এটা লিখিব লাগিব with in by যেটো হ'ব লিখিব লাগিব B2 আছে she was the boss dash the NGO ইয়াত ডেছত কি হ'ব for by offer এটা কিবা এটা হ'ব এটো লিখিব লাগিব C2 আছে
Swati goes to school dash bus. আৰু স্বাতীয়ে স্কুললৈ গৈছিলে ইয়াত on by with যিকোনো এটা হ'ব এইটো লিখিব লাগে নেক্সট এবাৰ আহিব আমাৰ 5 নম্বৰটো 5 নম্বৰ কোৱেশ্চন একেটা 5 নম্বৰ কেইটাত আমাৰ কাৰেক্ট দা টেন্স কৈছে তলৰ টেন্স কেইটা কাৰেক্ট কৰিব লাগে এটা নম্বৰক 5 নম্বৰ আছে 1 নম্বৰটো আছে দা সান ৰেজ ইন দা ইষ্ট ইয়াত ৰেজটো আমি খলাই কিনে এইটো মানে টেন্সটো কাৰেক্ট কৰিব লাগিব দুইটো আছে দা ম্যান ৰান টুৱাৰ্ডছ দা বাস ইয়াতো আমাৰ এইটো ৰানটো কি হ'ব বা ইয়াত যেটো আমাৰ টেন্স আছে সেইটো আমি শুদ্ধকৈ লিখিব লাগিব 3 নম্বৰটো আছে হি ব্ৰেকেটত আছে লাৰ্ন জাৰ্মান 4টো আছে আই এৰাইভ ব্ৰেকেটত এৰাইভ আছে লাষ্ট ইভিনিং 5 নম্বৰটো আছে when I reach his house he ইয়াত ব্ৰেকেটত have আছে lunch ইয়াত যেটো শুদ্ধ হয় মানে কাৰেক্ট কৰিলে যি হয় হেতু লিখিব লাগিব 6 নম্বৰটো আছে turn into negative sentence তলত দিয়া যিকেইটা বাক্য আছে কেনে নেগেটিভ কৰিব লাগিব এটা 1 নম্বৰক 5টাত 5 নম্বৰ দিয়া হৈছে 1 নম্বৰটো আছে he is a teacher 2 নম্বৰটো আছে he will play 3 নম্বৰটো আছে he writes a letter 4 নম্বৰটো আছে I play cricket 5 নম্বৰটো আছে he went to home yesterday এতিয়া 7 নম্বৰ কেইটা 8 নম্বৰ ট্ৰান্সলেচন দিয়া আছে আমাৰ ইয়াত মানে কি অসমীয়াৰ পৰা ইংলিছত লিখিব লাগিব ট্ৰান্সলেট ইনটু ইংলিশ এটা 1 নম্বৰ 7 নম্বৰ আছে একটো আছে সূৰ্য পূবত উদয় হয় দুইটো আছে হিহতে ফুটবল খেলে তিনিটো আছে মই নাচি ভাল পাওঁ চাৰিটো আছে মোৰ প্ৰিয় খেল ক্ৰিকেট পাঁচটো আছে আমাৰ বিদ্যালয়ৰ সন্মুখত এখনি ধুনীয়া ফুলনি আছে 6 নম্বৰটো আছে মই অষ্টম শ্ৰেণীত পঢ়ৰ 7 নম্বৰটো আছে সোণ মূল্যৱান এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত মানে পেপাৰ থাকিব পাৰে এইখন পেপাৰ যদি তোমালোকে ঘৰত প্ৰেক্টিস কৰা তেনেহলে ইয়াৰ পৰা কিছু পৰিমাণে তোমালোকৰ পৰীক্ষাৰ যেটো প্ৰিপাৰেচন তাত সহায়ক হ'ব বুলি আশা ৰাখি এই পেপাৰখন তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছো আৰু ইয়াৰ লগতে যদি বাকি সাবজেক্টৰ তোমালোকে পেপাৰ মানে কি বিচাৰা তেনেহলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা মই তাৰ পেপাৰো কিছু প্ৰিপেয়াৰ কৰি ইয়াত দিবলৈ চেষ্টা কৰিম যদি এই ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক কৰি দিবা আৰু লগৰীয়া সমূহৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ